রাইস তথা আমার আমন্ত্রিত ব্যক্তিত্ব আমি এইখিনিতে আমার মাজত উপস্থিত হয়েছে আমার এই অঞ্চলের এজন ফুটবল আগ্রাসী ফুটবল প্রেমী ব্যক্তি মাননীয় সঁচাই ধন্যবাদ জনাবই লাগিব কারণ আমি যেতিয়া 2000 চনৰ আগতে ইয়াতে তেখেতক লগ পাইছিলোঁ মোটামুটি 1996-97 তেতিয়াৰ পৰা তেখেতে আমাক অহৰহ এটা কথা কৈ আহিছিল বিশেষকৈ আমাৰ ভূপেন্দ্ৰ বৰ্মন ডাঙৰীয়া নাৰায়ণ পাঠক ডাঙৰীয়া আৰু মোক যে ইয়াতে এখন ধুনীয়া ফুটবল খেলপথাৰ হ'ব আপোনালোকে এইখিনি ট্ৰেইনিং কৰি অতি ইয়াৰ ল'ৰা ছোৱালীখিনি এটা মানে ফুটবলৰ কাৰণে ফুটবল খেলাৰ কাৰণে এটা মানে এটা বাতাবৰণ সৃষ্টি কৰক তেখেতৰ এই যিটো মনৰ ভাৱ আৰু তেখেতে বহুতকেইটা ফুটবল ক্লাবৰ লগত জড়িত হৈ আছে তেখেতৰ ছোৱালীজনী ইতিমধ্যে এই ফুটবলৰ বহুতকেইটা মানে হেৰি পাইছে কচাৰো হৈছে তেখেতৰ ছোৱালীজনী যিয়ে নহওক বাৰু আমি তেখেতক নিশ্চয় ভূপেন্দ্ৰ ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব আজি এই তেখেতক এখন ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আমাৰ সম্বৰ্ধনা জনাব আমাৰ মাজৰ উন্নয়ন সমিতিৰ সক্ৰিয় সদস্য মাননীয় কিশোৰ কলিতা ইয়াৰ পিছতে আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আকৌ যাম আমাৰ সপ্তৰ্ষি মেধি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ নাৰায়ণ পাঠক আমাৰ উন্নয়ন সমিতিৰ সভাপতি মাননীয় ভূপেন্দ্ৰ বৰ্মন আমি সম্বৰ্ধনা জনাব ওলাইছোঁ আমাৰ সমন্বয় সংঘৰ সভাপতি মাননীয় নাৰায়ণ পাঠক ডাঙৰীয়া ফুটবল প্ৰগ্ৰেমৰ পৰা আমি এটা কমিউনিটিলৈ কনভাৰ্ট হোৱাটো বহুত এটা ষ্ট্ৰাগল আছিলে আমি সক্ষম এতিয়াও হোৱা নাই বাট আমি সেইটোলৈ গৈ আছোঁ ধন্যবাদ আমাৰ সহযোগিতাত আমি কামটো কৰিব পাৰিছোঁ নমস্কাৰ মই হয় অভিষেক গোস্বামী ফুটবল ক্লাব গ্ৰীণ ভেলীৰ পৰা NAFCয়ে যোনটো এই লোকেল গ্ৰাছৰুট ইনিচিয়েটিভ লৈছে সৰু সুৰা ল'ৰা ছোৱালীক ফুটবল বুটছ দিছে এইটো মই স্মল পাৰ্ট হোৱাৰ কাৰণে বহুত হেপ্পী হৈছোঁ আৰু আই উইচ NAFC অল দ্য বেষ্ট I wish NFC all the best and of course all the kids they've been doing amazing job they have incredible passion for football and the game so I wish them all the best keep playing keep enjoying the game and hopefully one day you will make it thank you so much NAFC যিখিনি কাম কৰি আছে গ্ৰাছৰুটছ লেভেলত স্পেচিয়েলি ফুটবল আৰু কমিউনিটি পাৰ্টিচিপেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় মই নিজেও আহি বৰ ভাল লাগিছে মই নিজে ইনস্পায়াৰ্ড ফিল কৰিছোঁ আৰু মই আশা কৰোঁ যাতে ইয়াৰে যিখিনি ল'ৰা ছোৱালী আছে তাহাঁতে যাতে আৰু অলপ ভালদৰে খেলি আৰু নেক্সট লেভেললৈ যাব পাৰে আৰু মোৰ ফালৰ পৰা মোৰ ছাপোৰ্ট সদায় থাকিব গুড লাক